মহাপুৰুষ শংকৰদেৱে কৈছে যে ভগৱান অষ্ট ঐশ্বৰ্য শক্তিৰ অধিকাৰী। কি জানিলে আপুনি মনত অপাৰ শান্তি লাভ কৰিব পাৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমি ভগৱানক উপলব্ধি কৰিবলৈ হ'লে তেওঁৰ 8টা ঐশ্বৰ্য বিভূতিসমূহৰ বিষয়ে জানিব লাগিব। কিন্তু ভগৱানৰ এই ঐশ্বৰ্য বিভূতিবোৰ বিষয়ে দেৱতা আৰু মহৰ্ষিসকলেও বুজিব নোৱাৰে। ভগৱান অষ্ট ঐশ্বৰ্যৰ গৰাকী। যিসকল লোকে এই 8টা ঐশ্বৰ্যক আৰু ঐশ্বৰ্যৰ গৰাকীক চিনি পায়, তেওঁলোকৰ অন্তৰত ঈশ্বৰ উপলব্ধি হয় আৰু ঈশ্বৰৰ প্ৰিয় পাত্ৰ হয়। কিন্তু এই 8টা ঐশ্বৰ্যৰ গৰাকী ভগৱানৰ তত্ত্ব দেৱতা আৰু মহৰ্ষিসকলেও বুজিব নোৱাৰে। কাৰণ দেৱতা আৰু মহৰ্ষিসকলৰো সৃষ্টিৰ আদি কাৰণ সেই পৰম পুৰুষ পৰমেশ্বৰহে। সেই পৰম পুৰুষ পৰমেশ্বৰ পৃথিৱীত সাধাৰণ মানুহৰ দৰে কেতিয়াবা অৱতাৰ লয়। সেই পৰমেশ্বৰক কেৱল ভক্তি আৰু জ্ঞানৰ দ্বাৰাহে চিনিব পাৰি। একান্ত ভকতসকলে ভগৱন্তৰ অষ্ট ঐশ্বৰ্যৰ বিষয়ে জানি আৰু উপলব্ধি কৰি ভগৱন্তক চিনি পাবলৈ সক্ষম হয়। আহক তেন্তে ভগৱানৰ অষ্ট ঐশ্বৰ্যৰ বিষয়ে বিতংভাৱে জানো। প্ৰথমটো ঐশ্বৰ্য হৈছে অনিমা, অৰ্থাৎ ভগৱন্তৰ অতি ক্ষুদ্ৰ ৰূপ ল'ব পৰা শক্তি আছে। ভগৱন্তই অণু পৰমাণুৰ দৰে চকুৰে মনিব নোৱাৰা ৰূপ ল'ব পাৰে। দ্বিতীয়টো ঐশ্বৰ্য হৈছে লঘিমা, ভগৱন্তৰ অতি পাতল হ'ব পৰা শক্তি আছে। অৰ্থাৎ ভগৱন্তই বতাহৰ সোঁতত উৰি ফুৰা ধূলিকণাৰ দৰে পাতল হ'ব পৰা শক্তিৰ অধিকাৰী। তৃতীয়টো ঐশ্বৰ্য হ'ল প্ৰাপ্তি, ভগৱানে ইচ্ছা কৰা মতে সকলো প্ৰাপ্তি কৰি ল'ব পাৰে। তেওঁ এই ব্ৰহ্মাণ্ডত নোপোৱা বস্তু একো নাই। সকলো বস্তুৰ ওপৰত তেওঁৰ অধিকাৰ জন্মাব পৰা শক্তি আছে। সংসাৰৰ এনে বস্তু নাই যিটো তেওঁ ইচ্ছা কৰা মতে ল'ব নোৱাৰে। তেওঁ সকলো ইচ্ছা কৰা মতে ল'ব পাৰে। চতুৰ্থ ঐশ্বৰ্যটো হ'ল বৰ ডাঙৰ হ'ব পৰা শক্তি। ভগৱানে ইচ্ছা কৰা মতে তেওঁৰ শৰীৰ প্ৰকাণ্ড কৰি ল'ব পাৰে। তেওঁ ইচ্ছা কৰা মতে সমস্ত গ্ৰহ নক্ষত্ৰ মণ্ডল ভৰিৰে আগুৰি ৰাখিব পাৰে। তেওঁ ইচ্ছা কৰা মতে তেওঁ শৰীৰ ক্ষুদ্ৰ কৰি ল'ব পাৰে। পঞ্চমটো ঐশ্বৰ্য শক্তি হ'ল মহৎ গুণ। ভগৱান সকলো মহৎ গুণৰ অধিকাৰী। এনে কোনো গুণ নাই যি ভগৱন্তৰ লগত নাই। ষষ্ঠটো ঐশ্বৰ্য হ'ল ইক্ষিত, সকলোৰে ওপৰত প্ৰভাৱ পেলাব পৰা শক্তি। ভগৱানে সকলোৰে ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা শক্তি আছে। সপ্তমটো ঐশ্বৰ্য হ'ল সকলোৰে বশ কৰিব পৰা শক্তি। অৰ্থাৎ ভগৱানে সকলোকে নিজৰ অধীনত বশ কৰিব পৰা শক্তি আছে। ভগৱানে সকলোকে নিজৰ ইচ্ছামতে বশ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, একেবাৰে শেষৰটি ঐশ্বৰ্য হ'ল কাম বশমিতা। ভগৱানৰ কামনা শেষ কৰিব পৰা শক্তি আছে। ইচ্ছা কৰিলে ভগৱানে সকলোৰে মনত থকা কামনা বাসনা নিমিষতে শেষ কৰিব পাৰে আৰু ইচ্ছা কৰিলে সকলোৰে কামনা বাসনা পূৰণ কৰিব পাৰে।